বহুতো ষ্টুডেণ্টে এতিয়াও নাজানে যে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজনত উত্তীৰ্ণ হ'ব ষ্টুডেণ্টসকলে তো বহুতো ষ্টুডেণ্টে আমাক এনেদৰে প্ৰশ্ন কৰি আছিলে যে স্যাৰ আমি মেট্ৰিক পৰীক্ষাত কিমান মাৰ্কছ পালে ডিষ্টিংশ্যন পাম বা বহুতে আমাক সুধি আছিলা যে আমি কিমান নম্বৰ পালে আমি ষ্টাৰ পাম মেট্ৰিক পৰীক্ষাত তো বহুতে কিন্তু এই প্ৰশ্নবোৰ আমাক কৰি আছিলে লগতে বহুতে সুধি আছিলা যে এটা সাবজেক্টত পাস কৰিবৰ বাবে আমি কিমান নম্বৰ পাব লাগিব কিমান নম্বৰ পালে আমি সাবজেক্টত পাস কৰিব পাৰিম লগতে লেটাৰ মাৰ্কছ পাবৰ বাবে আমি কিমান নম্বৰ পাব লাগিব বা কিমান পালে আমি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাম বা কিমান পালে আমি সেকেন্ড ডিভিজন পাম এন্ড আমি মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে থাৰ্ড ডিভিজন পাম তো এনে ধৰণৰ প্ৰশ্ন বহুতো ষ্টুডেণ্টে আমাক একেদিন কৰি আছিলা যাৰ কাৰণে আজিৰ এই ভিডিওটো আমি লৈ আহিছো গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো তোমালোকে চাবলৈ ট্ৰাই কৰা তোমালোকে ভিডিওটো সম্পূৰ্ণ চালে তোমালোকৰ ডাউট বিলাক ক্লিয়াৰ হৈ যাব তো প্ৰায় ষ্টুডেণ্টে কিন্তু জানেই কিমান নম্বৰ পালে কি ডিভিজন পাব আকৌ বহুতো ষ্টুডেণ্ট আছে নাজানে সো আজিৰ আমি এই ভিডিওত তোমালোকক সকলো ডিটেইলছতে জনাবলৈ গৈ আছো তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আমাৰ এই চেনেলত আজি নতুন আহিছা তেন্তে আমাৰ এই চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ সদায় পাই থাকিবলৈ তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে তোমালোকৰ ইংলিশ সায়েন্স ম্যাথছ এণ্ড সোশিয়াল সায়েন্স তো এই চাৰিটা সাবজেক্টত তোমালোকে পাস কৰিবৰ বাবে 30 মাৰ্কছ পাব লাগিব 30 নম্বৰ তোমালোকে পাব লাগিব এই চাৰিটা সাবজেক্টত পাস কৰিবৰ বাবে প্ৰতিটো সাবজেক্টতে কিন্তু তোমালোকে 30 কে পাব লাগিব তেতিয়াহে তোমালোকে পাস বুলি কনসিডাৰ হ'ব এই চাৰিটা সাবজেক্টত ইয়াতে তোমালোকৰ দুটা ভাগ আছে এটা প্ৰ্যাকটিক্যাল মাৰ্কছ আছে আকৌ তোমালোকৰ থিওৰি মাৰ্কছ আছে তো তোমালোকৰ প্ৰ্যাকটিক্যাল থাকে 10 আৰু থিওৰি থাকে 90 তো প্ৰ্যাকটিক্যালে তোমালোকে 10 ৰ ভিতৰত 3 পাবই লাগিব মাষ্ট বি পাস কৰিবৰ কাৰণে আৰু প্ৰ্যাকটিক্যাল মাৰ্কছৰ কাৰণে তোমালোকে টেনচন ল'ব নালাগে প্ৰ্যাকটিক্যাল মাৰ্কছ প্ৰায় স্কুলতে ফুল কে দি দিয়ে 8 9 10 কে বহুতো স্কুলত দি দিয়ে তো প্ৰ্যাকটিক্যাল মাৰ্কছ তোমালোকক স্কুলৰ পৰা দি দিব আৰু তোমালোকে 90 মাৰ্কছৰ যিটো থিওৰি এক্সাম হ'ব সেই 90 মাৰ্কছৰ থিওৰি এক্সামত কিন্তু তোমালোকে 27 মাষ্ট বি পাবই লাগিব তেতিয়াহে তোমালোকে পাস কৰিব পাৰিবা আৰু বৰ্তমান নিউ প্যাটাৰ্ন কৰিছে ইয়াতে তোমালোকৰ এমসিকিউ আৰু থিওৰি দুটা এক্সট্ৰা কে কিন্তু বনাই দিছে তো দুইটাতে এক্সট্ৰা কে তোমালোকে 13 বা 14 তেনেকে তোমালোকে পাই পাস কৰিব লাগিব টোটাল 27 বা 28 তোমালোকে মাষ্ট বি পাব লাগিব তেতিয়াহে তোমালোকে থিওৰিত পাস কৰিবা লগতে প্ৰ্যাকটিক্যাল মাৰ্কছ লৈ টোটাল তোমালোকে 100ৰ ভিতৰত 30 নম্বৰ পাব লাগিব পাস কৰিবৰ বাবে এই চাৰিটা সাবজেক্টৰ ক্ষেত্ৰত তাৰ পিছত তোমালোকৰ এমআইএল এণ্ড ইলেক্টিভ তো এই এমআইএল এণ্ড ইলেক্টিভ সাবজেক্টত তোমালোকে কিন্তু 30 পাবই লাগিব মাষ্ট বি পাস কৰিবৰ বাবে তো এমআইএল ধৰি লোৱা তোমালোকৰ বহুতৰে আসামিজ এমআইএল সাবজেক্ট থাকে তো আসামিজত কিন্তু কোনো ধৰণৰ প্ৰ্যাকটিক্যাল মাৰ্কছ নাথাকে তো ইয়াতে তোমালোকৰ 100 নম্বৰৰ পৰীক্ষা হ'ব 100ৰ ভিতৰত তোমালোকে 30 পাবই লাগিব পাস কৰিবৰ কাৰণে লগতে বহুতো ইলেক্টিভ সাবজেক্টটো কিন্তু প্ৰ্যাকটিক্যাল মাৰ্কছ নাথাকে যেনেকৈ এৰাবিকত প্ৰ্যাকটিক্যাল মাৰ্কছ নাথাকে তো তাতে 100 মাৰ্কছৰ তোমালোকৰ পৰীক্ষা হ'ব আৰু তাতে তোমালোকে 30 মাষ্ট বি পাবই লাগিব তেতিয়াহে তোমালোকে পাস কৰিব পাৰিবা আকৌ বহুতো ইলেক্টিভ সাবজেক্টত প্ৰ্যাকটিক্যাল মাৰ্কছ থাকে তো হেতু তোমালোকৰ আগতে আমি কৈ দিয়া ধৰণেই প্ৰ্যাকটিক্যাল আৰু থিওৰি মিলাই তোমালোকে 30 পালে পাস কৰি যাবা তো ছাত্ৰ-ছাত্ৰীসকল এটো তোমালোকৰ প্ৰসেস আছিল সাবজেক্টখিনিত কিমান নম্বৰ পালে তোমালোকে পাস কৰিব পাৰিবা তো এতিয়া তোমালোকে কিমান নম্বৰ পালে কি ডিভিজন পাবা বা লেটাৰ মাৰ্কছ কিমান নম্বৰত আহে তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আছে ডিষ্টিংশ্যন তো তোমালোকে ডিষ্টিংশ্যন পাবৰ কাৰণে কিমান নম্বৰ পাব লাগিব তো তোমালোকৰ টোটাল 600 মাৰ্কৰ পৰীক্ষা হয় তো 600 মাৰ্কৰ পৰীক্ষাত তোমালোকে 510ৰ পৰা কিন্তু তোমালোকৰ ডিষ্টিংশ্যন ষ্টাৰ্ট হয় তো তোমালোকে যদি ডিষ্টিংশ্যন পাব খোজা তেতিয়া তোমালোকে 510 পাব লাগিব 600ৰ ভিতৰত তো 510ৰ পৰা তোমালোকৰ আৰম্ভ হ'ব ওপৰত তোমালোকে যিমান পাব পাৰা তো ইয়াতে তোমালোকক
510ৰ পৰা ডিস্ট্ৰিবিউশন ষ্টাৰ্ট হ'ব তাৰ পিছত তোমালোকৰ আছে ষ্টাৰ তো তোমালোকে 450ৰ পৰা আৰম্ভ কৰি 509 নম্বৰ লৈকে যদি তোমালোকে পোৱা তেতিয়া কিন্তু তোমালোকে ষ্টাৰ মাৰ্কস পাবা তো তোমালোকে যদি ষ্টাৰ মাৰ্কস পাব খোজা তেতিয়া তোমালোকে 450ৰ পৰা আৰম্ভ কৰি তোমালোকে 509ৰ ভিতৰত তোমালোকে পাব লাগিব তেতিয়াহে তোমালোকে ষ্টাৰ মাৰ্কস পাবা নেক্সট ফাৰ্স্ট ডিভিজন তো ফাৰ্স্ট ডিভিজন যদি তোমালোকে পাব খোজা তেতিয়া তোমালোকে 600ৰ ভিতৰত 360ৰ পৰা তোমালোকে ষ্টাৰ্ট হ'ব ফাৰ্স্ট ডিভিজন তো তোমালোকে ফাৰ্স্ট ডিভিজন পাবৰ কাৰণে 360 মাষ্ট বি পাবই লাগিব তেতিয়াহে তোমালোকে ফাৰ্স্ট ডিভিজন পাবা সো 360ৰ পৰা তোমালোকৰ ফাৰ্স্ট ডিভিজন ষ্টাৰ্ট হ'ব 360ৰ পৰা ষ্টাৰ্ট কৰি এবভ তোমালোকে যিমানখিনি পোৱা তেতিয়া তোমালোকে ফাৰ্স্ট ডিভিজন বুলি কনসিডাৰ হ'বা তাৰ পিছত নেক্সট আছে সেকেন্ড ডিভিজন তো তোমালোকে যদি 270ৰ পৰা 359 এই নম্বৰৰ ভিতৰত যদি তোমালোকে পোৱা তেতিয়া কিন্তু তোমালোকে সেকেন্ড ডিভিজন পাবা তো সেকেন্ড ডিভিজন ষ্টাৰ্ট হয় 270ৰ পৰা আৰম্ভ কৰি 359 লৈকে সেকেন্ড ডিভিজন থাকে তাৰ পিছত আছে তোমালোকৰ থাৰ্ড ডিভিজন তো থাৰ্ড ডিভিজন ষ্টাৰ্ট হয় 180 টু 269 তো 180ৰ পৰা তোমালোকৰ থাৰ্ড ডিভিজন ষ্টাৰ্ট হ'ব 269 লৈকে তোমালোকৰ থাৰ্ড ডিভিজনৰ মাৰ্কস তাৰ পিছত তোমালোকে যদি 179 পোৱা তেতিয়া কিন্তু তোমালোকে ফেল বুলি কনসিডাৰ হৈ যাবা তো 180 তোমালোকৰ থাৰ্ড ডিভিজনৰ কাৰণে মাষ্ট বি পাবই লাগিব তেতিয়াহে তোমালোকে থাৰ্ড ডিভিজন পাবা তো ছাত্ৰ-ছাত্ৰীসকল আৰু এটা লাষ্ট কোৱেশ্চন আছিল যে কিমান নম্বৰ পালে লেটাৰ পায় তো লেটাৰ পাবৰ বাবে তোমালোকে 80 মাষ্ট বি পাব লাগিব 79 পালেও কিন্তু লেটাৰ নহয় তো তোমালোকে লেটাৰ মাৰ্কস ষ্টাৰ্ট হয় 80ৰ পৰা তোমালোকৰ 80ৰ পৰা 100ৰ ভিতৰত তোমালোকৰ লেটাৰ মাৰ্কস থাকে তো তোমালোকে যদি কোনোবাই লেটাৰ পাব খোজা তেতিয়া কিন্তু তোমালোকে 80 মাষ্ট বি পাবই লাগিব 79 পালেও কিন্তু তোমালোকে লেটাৰ নহব তো ছাত্ৰ-ছাত্ৰীসকল এখিনি আছিল তোমালোকে কৰা প্ৰশ্নখিনি তো ইয়াতে ধুনিয়াকে নিশ্চয় তোমালোকে বুজি পাইছা আৰু এই ৰিগাৰ্ডিং যদি তোমালোকৰ কিবা ডাউট থাকে কমেন্টছত তোমালোকে সুধিব পাৰা আৰু যদি ভিডিওটো তোমালোকৰ ভাল লাগে ভিডিওত এটা লাইক নিশ্চয় কৰি দিবা আৰু যদি তোমালোকৰ কিবা প্ৰবলেম হয় কিবা ডাউট থাকে আমাক কমেন্টছত তোমালোকে সুধিবা আমি যিমান পাৰো তোমালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ এই চেনেলত যদি আজি নতুন আহিছা তেন্তে এনেধৰণৰ ইনফৰমেটিভ ভিডিও যাতে সদায় তোমালোকে পাই থাক তাৰ কাৰণে কিন্তু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা লগতে এই ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতেও শেয়াৰ কৰি দিবা তো আজিৰ ভিডিওটো এখিনি আছিল Thank you for watching.